তো গুড মৰ্ণিং ফ্ৰেণ্ড। তো আজি মই ৰাতিপুৱা মৰ্ণিং মানে আপোনালোকক এটা কথা ক'বলৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মানে কি আপোনাৰ বিজনেছটো এনেকুৱা বস্তু যেন আপুনি মৰি যাব, কিন্তু বিজনেছ কেতিয়াও মৰি নাযায়। আপোনাৰ লাইফ টাইম থাকি যাব, আপোনাৰ নাম থাকি যাব যে বিজনেছ এটা আপুনি ক্ৰিয়েট কৰি যিকোনো আৰু ডেভেলপমেণ্ট এৰিয়া, আপোনাৰ যিকোনো ডেভেলপমেণ্ট ছেক্টৰ হওক, আপুনি যদি কিবা এটা ডেভেলপ কৰি থৈ যাব পাৰে নিজৰ দেশৰ কাৰণে, সেইটোৱে বহুত। তো আপোনালোকক মই এইটোৱে বুজাওঁ যে বিজনেছ কৰক আৰু আপোনাৰ ষ্টেটখনক আপুনি আগুৱাই লৈ যাওক, কাৰণ বিজনেছে আপোনাৰ ষ্টেট আগুৱাই নিব। আপুনি চাকৰি বিচাৰি থাকিলে আপোনাৰ ষ্টেট কেতিয়া আগুৱাই নাযায়। তো আপুনি বিজনেছ কৰিব লাগিব, বিজনেছত আপুনি জোৰ দিব লাগিব। আপুনি যদি বিজনেছ, আমাৰ অসমত এটা যে ল'ৰা ছোৱালীবিলাক ভয় কৰে বিজনেছ কৰিব, যে লোকচান হ'ব আৰু বিজনেছ কৰি লছ হ'ব। 4 বছৰ 3 বছৰ আপুনি লছত কৰিব লাগিব পাৰে, কিন্তু আপুনি হাৰ মানিলে আপুনি বিজনেছ কেতিয়াও কৰিব নোৱাৰে। আপুনি নিজে হাৰ্ডৱৰ্ক কৰিব লাগিব, ডে নাইট কাম কৰিব লাগিব, তেতিয়াহে আপুনি ছাকচেছ পাব। আজি মই কোম্পানী খুলিছোঁ, কোম্পানী আজি 2 বছৰ হৈ গ'ল। তো কোম্পানী আপুনি গুগলত যাই চেক কৰিব পাৰে, গমাৰি এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড। তো আপোনাৰ সকলো মোৰ ৱেবছাইট কোম্পানী দিয়া আছে, ডিটেইলবিলাক চাব পাৰিব। তো মই নিজে হাৰ্ডৱৰ্ক কৰি গৈছোঁ। আজি মোৰ ফাৰ্ষ্ট গভৰ্ণমেণ্টৰ পৰাই চিট ফাণ্ডিং, এটা গভৰ্ণমেণ্ট লোন মোৰ কাৰণে গ্ৰেণ্ট বুলি কয়, চিট ষ্টাৰ্টআপ ফাণ্ডিং। তো এপ্ৰুভেল হয়, মোৰ ফাণ্ডিং ক্লিয়াৰ মোৰ আহি গৈছে টোটেল 20 লাখ ৰুপিজ গ্ৰাণ্ট পাইছোঁ মই। সেইটো নন ৰিফাণ্ডেবল, গভৰ্ণমেণ্টক ঘূৰাই দিব নালাগে। তো আপোনালোকেও যেতিয়া বিজনেছ এটা ছেটআপ কৰিব, আপোনাৰ প্ৰডাক্টত দম থাকিব, আপোনাৰ নতুন ক্ৰিয়েটিভ হ'ব, আপুনি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰিব, তেতিয়া আপোনাক গভৰ্ণমেণ্টে তাত নৰেন্দ্ৰ মোদী যিটো প্ৰধানমন্ত্ৰী PM GP আছে, মুদ্ৰা কিশোৰ লোন, এইবিলাক আপোনাৰ যদি এলিজিবিলিটি হয়, আপোনাক ফটককৈ বেংকে আপোনাক দি দিব। কাৰণ আপোনাৰ প্ৰডাক্টৰ দম পাইছে, আপুনি মাল মেটেৰিয়েল কিনি প্ৰডাক্ট মেনুফেকচাৰিং কৰি আপুনি বেছি বেংকক ইজিলি পইচাটো ৰিটাৰ্ণ কৰিব, আৰু আপোনাৰ ছাবচিডি থাকিব 35%। ভাবি চাওক, আপুনি 10 লাখ ল'লেও 3,50,000 টকা আপুনি দিবই নালাগে চৰকাৰক। তো সেইটোতো আপোনাৰ ডাইৰেক্ট প্ৰফিট, আৰুতো আপুনি 4.5 লাখ টকাটো আপুনি বহুত টকা ইনকাম কৰিব পাৰিব না। কিমান 4 লাখ টকা 6 লাখ টকা বিজনেছ কৰিলে আপুনি বহুত, আপোনাৰ মাইণ্ডত বিজনেছ কনচেপ্ট সোমাই ল'ব লাগিব। তো বিজনেছটো এনেকুৱা বস্তু যে আপোনাক কোনো শিকাই নিদিয়ে, প্ৰফিটৰ কথা কোনেও বুজাই নিদিয়ে। তো আপুনি নিজে কোনটো ছেক্টৰ আমাৰ অসমত বৰ্তমান চলি আছে, সেইবিলাক ছেক্টৰবিলাক আপুনি বিচাৰি ওলাব লাগিব। আৰু আপুনি কি প্ৰব্লেম হৈ আছে আমাৰ অসমত বৰ্তমান, কোনটো প্ৰব্লেম, বাহিৰৰ পৰা আমি মেটেৰিয়েল আনিব লাগিব। তো আপোনাৰ জানিব যে বাহিৰৰ পৰা আমি যদি বস্তু আনো, তেতিয়া আমাৰ পইচাটো বাহিৰত গুচি যায়। তো আমি এনেকুৱা কৰিব লাগিব, আমি প্ৰডাক্ট ক্ৰিয়েট কৰি বাহিৰত এক্সপৰ্ট কৰিব লাগিব, বাহিৰত বিজনেছ কৰিব লাগিব, তেতিয়া আমাৰ তাত পইচা আহিব। তো আমাৰ তাত পইচা অহা মানে আমাৰ GDP অসমৰ বাঢ়া। তো আমাৰ পইচা ৰেভিনিউ অল এভৰিথিং কৰি যাব। আপুনি বিজনেছ লাইনত মাথাটো মাৰক, কাৰণ চৰকাৰী দিব কি, চৰকাৰী চাকৰি কৰিলে আপুনি অনলি ফেমিলি চলাব পাৰিব দেই। মই আজি এটা কথা কৈছোঁ, চৰকাৰী চাকৰি কৰিলে আপুনি ফেমিলি চলাব পাৰিব, আৰু বিজনেছ কৰিলে আপুনি দেশ চলাব পাৰিব, 100% গেৰাণ্টি। আৰু 100%ৰ আমাৰ পপুলেশ্যন ইণ্ডিয়াৰ মানুহ 99%য়ে চাকৰি মাথা মাৰে, 1%হে বিজনেছ কৰে। আৰু 100%ৰ 1% ছাকচেছ হয়, 99% আপোনাৰ ফেইল হয়। সেইটো মই জানো। তো আপুনি ফেইলৰ মাথা মাৰি কাম নাই, আপুনি কেনেকৈ বেটাৰ কৰিব পাৰে, ইউনিক বস্তু বনাব পাৰিব। তো ইউনিকেই হৈছে বেটাৰ। তো আপোনাক আৰামছে ইজিলি ফাণ্ডিং কৰিব। তো বহুত ইনভেষ্টৰ ঘূৰি আছে, বহুত কিবা কিবি টকা থকা মানুহ আছে, আপুনি ইনভেষ্ট কৰা জেগা পোৱা নাই। তো আপুনি বনাওক না, আপোনাৰ তাত ইনভেষ্ট কৰি আমিও ইনভেষ্ট কৰিম না। এতিয়া মই ইনভেষ্টমেণ্ট দিছোঁ, আপোনাৰ অসমৰ ল'ৰা ছোৱালীবিলাক যদি ভাল কিবা ছেক্টৰ কোম্পানী প্ৰডাক্ট মেনুফেকচাৰিং কৰি আছে, তেওঁলোকক মই ব্ৰেণ্ডিং কৰিম। মোৰ নিজা ব্ৰেণ্ড আছে, নিজা মোৰ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যন 6টা ট্ৰেডমাৰ্ক আছে মোৰ, আপুনি চাই ল'ব পাৰে। মই ডিটেইলছ দি দিম, ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অফ ইণ্ডিয়া। তো আপোনালোকক ব্ৰেণ্ডিং মই কৰিম। আপোনালোকে না এডভাৰটাইজ, না কোম্পানী খোলাৰ খৰচা, অল এভৰিথিং একোৱেই নালাগে। সকলো মই মোৰ কোম্পানীৰ দ্বাৰা মই ব্ৰেণ্ডিং কৰিম, মই তাক মাৰ্কেটিং কৰিম, মই এডভাৰটাইজ কৰিম, মই প্ৰডাক্টটো বাহিৰত চেল কৰিম। আপোনাৰ যিটো কষ্ট সেইটো আপুনি পাই যাব। তো প্ৰডাক্টটো মই চেল কৰি দিম, আপুনি কেৱল মেনুফেকচাৰিং কৰক, বস্তু বনাওক, তো মই আপোনাক চেলছ দিম না। তো আপোনালোকে কণ্টেক্ট কৰক মোৰ কোম্পানীত। এনেকুৱা আপোনালোকে বিজনেছ যদি এক্সপৰ্ট ইম্পৰ্ট ইণ্ডিয়াৰ বাহিৰত পঠাব, যে ইণ্ডিয়াৰ পৰা বাহিৰৰ পৰা কিবা মেটেৰিয়েল আনি মেনুফেকচাৰিং কৰি সেইটো আৰু আপুনি বাহিৰত চেল কৰিব হৈ যায়, তো মোক কণ্টেক্ট কৰক। মোৰ এক্সপৰ্ট ইম্পৰ্ট কোড আছে, গমাৰি এণ্টাৰপ্ৰাইজ। আপোনাৰ সকলো ডিটেইল ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। তো বিজনেছ কৰা যদি আপোনালোকৰ যদি আগ্ৰহ আছে, তো মোৰ লগত কণ্টেক্ট কৰক। মই বৰ্তমান গভৰ্ণমেণ্টৰ চিট ফাণ্ডিং মোৰ পইচা আহি গৈছে একাউণ্টত, আপোনালোকক মই দেখাইও দিম।
আৰু আপোনালোকে যদি কৰে আপোনালোকক ভাল বিজনেছ যদি আপোনালোকৰ মটিভ আছে যদি আপোনাৰ প্ৰডাক্টৰ দাম পাইছে মই আপোনালোকক ফাইনেন্স কৰিম মই আপোনালোকৰ প্ৰডাক্ট ব্ৰেণ্ড কৰিম মই ব্ৰেণ্ডিং কৰিম আপোনাৰ প্ৰডাক্টক মই ব্ৰেণ্ড কৰি দি দিম তো আপোনালোকে কণ্টেক্ট কৰক অসমত যিকোনো প্ৰডাক্ট ছেক্টৰো আপুনি যদি ভাল হয় প্ৰডাক্ট যদি আইডিয়া বেছ ভাল হয় মই নিশ্চয় আপোনাৰ প্ৰডাক্টটো মই ব্ৰেণ্ডিং কৰি বাহিৰত চেল কৰিম তো ধন্যবাদ মোৰ ভিডিঅ'টো চাবলৈ আগলৈ শ্বেয়াৰ কৰিব যে নহয় এইবিলাকে যেন বিজনেছ ছেক্টৰত আগুৱাই যায় আৰু যেন আগ্ৰহটো বিজনেছত আহে তো আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে যেন বিজনেছৰ বাবে নলেজটো পায় আৰু বিজনেছ কৰাৰ আগ্ৰহটো আনে তো সেইবাবেই মই আপোনালোকক আগ্ৰহ কৰিছোঁ যে বিজনেছ কৰক আমাৰ অসমখন আগুৱাই নিয়ক কিয়নো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগে তো ধন্যবাদ তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল পালে আৰু তেতিয়া নেক্সট ভাল ভাল ভিডিঅ' আৰু নেক্সট বিজনেছৰ বিষয়ে কি প্ৰব্লেম আপোনাৰ নতুন নতুন স্কিম কি আহিছে সকলো মই আপডেট দি থাকিম আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বিজনেছৰ বিষয়ে সকলো জানিব পাৰিব কেনেকৈ সৰু জিৰ'ৰ পৰা আপুনি 1 crore ৰেভিনিউ সেই মই 2 বছৰত 1 crore টকা চেল কৰিছোঁ মোৰ প্ৰডাক্ট আপুনি মোৰ প্ৰডাক্ট ডিটেইলছ চাই ল'ব পাৰে তো আপোনাৰ প্ৰডাক্টটো মই চেল কৰি দিম টেনশ্যন ব্ৰেণ্ড আছে আপোনাৰ প্ৰডাক্ট আছে তো আমি মাৰ্কেটিং কৰিম